এইদৰে আমি অসম চৰকাৰখনে সকলোৰে কাৰণে কাম কৰিছোঁ। অসম চৰকাৰখনে বিটিএডি অঞ্চলৰ বাহিৰৰ জেগাৰ কাৰণে অকল কাম কৰা নাই। মই আজি আপোনালোকৰ আগত সুধি প্ৰমাণ কৰি দিলোঁ যে অসম চৰকাৰে আঁচনি বিটিচিটো পায়, বিটিআৰটো পায়, হয়নে নহয় কওক? অসম চৰকাৰৰ মহিলা উদ্যমিতাৰ আঁচনি আপোনালোকে ছেপ্টেম্বৰ অক্টোবৰত পাব। আপোনালোকক মই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি বাইদেউ এটা কাম কৰিব নকৰিব কওক? 5 বছৰ 25,000 টকা ল'বলৈ কাৰ মন আছে? হাত দামক হা 25,000 ল'বলৈ হাত মন আছে নাই? 25,000 10,000 টকা ল'বলৈ মন নে 25,000 টকা ল'বলৈ মন কওক? হা নে একেবাৰে 50,000? 50 ঠিক আছে, 50 পাই যাব, কিন্তু 50 পোৱাৰ আগত 10 আৰু 25টো পাব লাগিব। একেবাৰে লাখপতি হৈ যাব, 85,000 পাই যাব, 85,000 পাই যাব। মানে 50,000 25,000 কিমান হ'ল? 75,000 আৰু 10,000 85,000। অলপ কাম কৰিলেতো লাখপতি বাইদেউ হৈয়ে গ'ল, হ'লে নাই কওক? আগতে কোনোবাই কৰিছিল এই কাম? আগতে কোনোবাই কৰিছিল নেকি কওক? আগতে কোনো এই কাম কৰা নাছিলে। গতিকে শ্ৰদ্ধাৰ মোৰ ৰাইজ, শ্ৰদ্ধাৰ আই মাতৃসকল, শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, আমি আকৌ কৈছো যে এইখন চৰকাৰে কাকো অন্যায় কৰা, এইখন চৰকাৰে কাৰো মাটি কাঢ়ি লোৱা নাই। কোনোবাই নাটক কৰে। আমি কি কৰিব খোজো? ইণ্ডাষ্ট্ৰী আনিব খোজো। অকল খেতি কৰিয়ে অসমখনক আগুৱাই লৈ যাব নোৱাৰো। গতিকে কাকো অন্যায় নকৰাকেহে ক'ৰবাত আমি মাটি ল'ব খোজো, অন্যায় কৰি কাকো মাটি নলওঁ। মই অসম চৰকাৰৰ মন্ত্ৰী হিচাপে আপোনালোকক মই আজি কথা দিছো, আজি ইণ্ডাষ্ট্ৰী লাগিব নালাগিব কওকচোন? ইণ্ডাষ্ট্ৰী লাগিব নালাগিব? জাগিৰোডত প্ৰকাণ্ড ডাঙৰ ইণ্ডাষ্ট্ৰী এটা হ'ল। জাগিৰোডত মোৰ সমষ্টিৰ জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আছে। 29,000 কোটি টকাৰ ইনভেষ্টমেণ্ট আহিছে। 29,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। এতিয়া 2,000 মান এমপ্লয়ী আহিয়ে গ'ল জাগিৰোডলৈ। 2,500 অসমীয়া, 1500 অসমৰ, বাকী 500 মানে টেকনিকেল বাহিৰৰ মানুহ। এতিয়া জাগিৰোডত একো এতিয়ালৈকে প্ৰডাকশ্যন তেওঁলোকৰ আৰম্ভ হোৱা নাই। জাগিৰোডৰ প্ৰত্যেক ঘৰ মানুহৰ এতিয়া ভাড়াঘৰ কি হৈ গ'ল? ভাড়াঘৰ দিব লগা পৰিৱেশ হ'ল। জাগিৰোডৰ প্ৰত্যেক ঘৰ মানুহে এতিয়া 20,000 30,000কে টকা কি পায়? ঘৰ ভাড়া পায়। এটা ইণ্ডাষ্ট্ৰীৰ আৰম্ভণিতে সেই লাভ, আৰু পাছলৈকে কিমান লাভ হ'ব? গতিকে ইণ্ডাষ্ট্ৰী আহিব লাগিব নালাগিব কওক? ইণ্ডাষ্ট্ৰী আমি আনিবলগীয়া বদ্ধপৰিকৰ, কিন্তু আমি তাৰো মাটি কাঢ়ি নলওঁ। বিশেষকৈ ট্ৰাইবেল সকলৰ, জনজাতিসকলৰ মাটি হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঠাকুৰীয়া সকলকে অলপো 1 ইঞ্চিও কাঢ়িব নহ'ব। আপোনালোকক প্ৰতিশ্ৰুতি দিছো। উল্টা ট্ৰাইবেল অঞ্চল, ট্ৰাইবেল বসতিপ্ৰধান অঞ্চলৰ মাটিবিলাক আমি কি কৰিছো? ঘূৰাইহে লৈছো নাই কওক? মানে বেদখল মুক্তহে কৰিছো নে নাই? বেদখল মুক্ত কৰিছো নাই? ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বেদখল মুক্ত কৰি আমাৰ ট্ৰাইবেল ভাইসকলক গতাইহে দিছো। গতিকে কোনোবাই যদি অপপ্ৰচাৰ কৰে, সেই অপপ্ৰচাৰত আপোনালোকে ভুল নাযাব। মই আপোনালোকক অনুৰোধ কৰিছো, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ অসমৰ যিসকল ট্ৰাইবেল ব্যক্তি, অসমৰ যিসকল অসমীয়া, তেখেতলোকক অন্যায় নকৰে। মই আপোনালোকক কথা দিছো। আজি এই অঞ্চলত যথেষ্ট ৰাভা সম্প্ৰদায়ৰ মানুহ আছে। আমাৰ ৰাভা আছং কাউন্সিল আছে, তাৰ বাহিৰৰ সকলেও ৰাভাসকলকো কি লাগে? অলপ সুবিধাৰ লাগে। গতিকে আমি ডেভেলপমেণ্ট কাউন্সিল সেইদিনা গঠন কৰিলো। আমাৰ যেনেকে কোচ ৰাজবংশী ডেভেলপমেণ্ট কাউন্সিল আছে, আমাৰ যেনেকে অন্যান্য গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল আছে, আমাৰ এনেকৈ ৰাভাসকলকো ডেভেলপমেণ্ট কাউন্সিল দিয়াৰ ব্যৱস্থা আমি কৰিলো। তাৰ যোগেদি আপোনালোকৰ যথেষ্ট উন্নতি হ'ব, মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো। আৰু দীঘলকৈ নকওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি আহিব, মই আকৌ ওদালগুৰিলৈ যাম, অলপ কাম চাব লগা আছে। মাত্ৰ এটাই অনুৰোধ কৰিম, আপোনালোকে যাতে পদুম ফুলৰ ছবিত সকলোৱে ভোট দিয়ে। দিবনে নিদিয়ে কওক? দিবনে নিদিয়ে? এটা কথা কওকচোন, যেতিয়া কংগ্ৰেছ চৰকাৰ অসমত আছিলে, তেতিয়া বিটিএডিৰ স্কিমৰ বাহিৰে বিটিচিলৈকে বা বিটিআৰলৈকে এনেকুৱা অসম চৰকাৰৰ স্কিম আহিছিল নেকি কওক? এনেকুৱা কিবা এই যে আমাৰ অৰুণোদয় আঁচনি আহিছিল নেকি? নিযুত মইনা আঁচনি আহিছিল নেকি? আহিছিল নেকি? মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আহিছিল নেকি? আছিল নহয়? চাউল বিনামূলীয়া আছিল নেকি কওক? এতিয়া আয়ুষ্মান কাৰ্ড কিমানৰ আছে কওক? আয়ুষ্মান অসম, আয়ুষ্মান ভাৰতৰ কাৰ্ড কিমানৰ আছে? মেডিকেল কাৰ্ড কিমানৰ আছে? সকলোৰে আছে নে মেডিকেল কাৰ্ড? আছে। কিমান লাভ হৈছে কওকচোন? 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট আগতে কোনোৱে ভাবিব পৰা নাছিলে, আগতে কোনো চিন্তাও কৰা নাছিলে। তাৰোপৰি গোটেই অসমত প্ৰত্যেক জিলাই জিলাই মেডিকেল কলেজ। আপোনালোকে এই ওদালগুৰিটো অতি সোনকালে মেডিকেল কলেজৰ কাম আৰম্ভ হ'ব।
তামোলপুৰত মেডিকেল কলেজৰ কাম পূৰ্ণ গতিত চলি আছে। 8 ছেপ্টেম্বৰৰ দিনা ভূপেন হাজৰিকাদেৱৰ 100তম শতবৰ্ষীয় জন্মদিন। সেইদিনা প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ দৰঙৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব। অলপ আগবাঢ়ি যাওক চাংচাৰীত এইমছ, অলপ আগবাঢ়ি আকৌ গুৱাহাটীলৈ যাওক, গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ। কেইদিনমানৰ পাছত ব্ৰহ্মপুত্ৰত 2খন দলং হ'ব। এখন হ'ব ক'ত আমাৰ ভোলাগাঁও আৰু ক'ৰ মাজত হ'ব দলগাঁৱৰ মাজত হ'ব। কেইদিনমানৰ পাছত পূৰ্বা আৰু আমাৰ নাৰেংগীৰ মাজত দলং হ'ব। গতিকে এই গোটেই দলং হ'লে এই অঞ্চলৰ ৰাইজৰ অত্যন্ত সুবিধা হ'ব। যেতিয়া আমাৰ ভোলাগাঁও আৰু দলগাঁৱৰ ওচৰৰ দলংখন নিৰ্মাণ হ'ব মোৰ সমষ্টিত, জাগিৰোডৰ পৰা একেবাৰে কলৈকে, একেবাৰে আমাৰ ভূটানলৈকে 4 লেনযুক্ত ৰাস্তা হ'ব। কিমান সুবিধা হ'ব। গতিকে এই সুবিধাৰ কাৰণে কোনে কাম কৰিছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। গতিকে এই ব্যক্তি দুজনক আপোনালোকে অকণমান শক্তি দিবলৈকে আপোনালোকক অনুৰোধ কৰিছো। শক্তি মানে কি? ভাৰতীয় জনতা পাৰ্টীক এই বিদেশী নিৰ্বাচনত ভোট দিব নিদিব কম। আকৌ নিশ্চয়কৈ আহিম আপোনালোকৰ ওচৰলৈ। ৰাজনৈতিক কথা আৰু কম, আজি অলপ কোৱাৰ চান্স ললো যিহেতু ৰাজনৈতিক সভা, কিন্তু আৰু বেছি নকওঁ। অলপ বাকী লৈছো ন, অলপ বাকী লৈছো। আকৌ এদিন আহি পেলাই কম। আজি আপোনালোকৰ এই অঞ্চলটোত যি গৰাখহনীয়া, কালি মই ইঞ্জিনিয়াৰক পঠাম কি কি কৰিব লাগে কৰি আপোনালোকক এই গৰাখহনীয়াৰ পৰা সকাহ দিবলৈ প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্য সামৰিছো। মোৰ বক্তব্য ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি বিজেপি বিজেপি, দিলীপ শইকীয়া, দিলীপ শইকীয়া, হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ।